জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টন 10 বিঘা ভূমি আবণ্টন জুবিন ক্ষেত্ৰৰ বাবে সাংস্কৃতিক বিভাগক হস্তান্তৰ জুবিন ক্ষেত্ৰৰ ভূমি সাংস্কৃতিক বিভাগৰ দায়িত্বত থাকিব এতিয়া জুবিন ক্ষেত্ৰৰ ভূমি ৰাজ্যিক কেবিনেটত জুবিন ক্ষেত্ৰক লৈ সিদ্ধান্ত ৰাজ্য চৰকাৰ আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিম জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়া হৈছে 10 বিঘা ভূমি আবণ্টন জুবিন ক্ষেত্ৰৰ বাবে সাংস্কৃতিক বিভাগক হস্তান্তৰ জুবিন ক্ষেত্ৰৰ ভূমি সাংস্কৃতিক বিভাগৰ দায়িত্বত থাকিব জুবিন ক্ষেত্ৰৰ ভূমি ৰাজ্যিক কেবিনেটত জুবিন ক্ষেত্ৰক লৈ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ জুবিন সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ 10 বিঘা মাটিত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সাংস্কৃতিক ডিপাৰ্টমেণ্টক এই মাটিটো এলট কৰে আগতে কাৰ নামত মাটিটো এলট কৰিম তাকে লৈ কনফিউজন আছিল এতিয়া ৰাজ্য চৰকাৰে যেনেকৈ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ নামত আছে এই মাটিখিনিও কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টক দিয়াৰ বাবে সিদ্ধান্ত লয় আৰু এতিয়াৰ পৰাই জুবিন সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ আনুষ্ঠানিক দায়িত্ব ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা ডিপাৰ্টমেণ্টৰ হাতলৈ হস্তান্তৰিত হ'ল